वेलकम टू एसएस क्लासेस एसएस क्लासলৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাস 10 জেনারেল ম্যাথছৰ এক্সারসাইজ 1.3 কোয়েশ্চন নম্বৰ 2 ৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ আগতে আমি অলৰেডি এক্সারসাইজ 1.1 এণ্ড এক্সারসাইজ 1.2 কোয়েশ্চনবোৰ আলোচনা কৰিছিলো আৰু ভিডিঅ'বোৰ আপলোড কৰিছিলো। আশা কৰিছো তোমালোকে এইখিনি চাইছা বা বুজি পাইছা। যদি বুজি নোপোৱা থাকে এইখিনি লিখিবা, আমি আকৌ এবাৰ ইয়াতে ডিসকাস কৰিম। হবনে বাৰু? আজি আমি ডিসকাস কৰিম কোয়েশ্চন নম্বৰ 2 এক্সারসাইজ 1.3 কোয়েশ্চন নম্বৰ 2। কোয়েশ্চন নম্বৰ 2 কি কৈছে, দেখুৱা যে 3 + 2√5 এটা অপৰিমেয় সংখ্যা বুলি। কোয়েশ্চন নম্বৰ 1 ইয়াৰ আগতে আমি চাইছিলো যে য'ত √5 √5 এটা অপৰিমেয় বুলি আমি প্ৰমাণ কৰিছিলো। আৰু আজি প্ৰমাণ কৰিব লাগে কি যে বা দেখুৱাব লাগে কি যে 3 + 2√5 এটা অপৰিমেয় বুলি আমি দেখাব লাগে। আৰু তোমালোকে জানা যে এই এক্সারসাইজ 1.3 যিবোৰ কোয়েশ্চন আছে এইখিনিক আমি কিহেৰে প্ৰমাণ কৰি আছিলো? এই প্ৰমাণ কৰাৰ পদ্ধতিটো কোৱা হয় proof by contradiction। ইংৰাজীত কোৱা হয় proof by contradiction বা বিৰোধৰ সহায়ত প্ৰমাণ। বিৰোধৰ সহায়ত প্ৰমাণ তাৰ মানে কি বুজায় আমি অলৰেডি লাষ্ট ক্লাছত ডিসকাস কৰিছো। প্ৰথমে সেই এক্সারসাইজটো যদি চাই লোৱা, এক্সারসাইজৰ কোয়েশ্চন নম্বৰ 1 যদি চাই লোৱা তেন্তে তোমালোকে এইখিনি ভালকে বুজি পাই যাবা যে বিৰোধৰ সহায়ত প্ৰমাণনো কিদৰে কৰা হয়। আমি বিৰোধৰ সহায়ত আমি প্ৰমাণ কৰিছিলো যে √5 এটা অপৰিমেয় সংখ্যা। আজি ইয়াতে আমি বিৰোধৰ সহায়তে প্ৰমাণ কৰিম। বিৰোধৰ সহায়ত প্ৰমাণ কৰা মানে কি, যেটো আমাৰ এটা সত্য কথা জানো সেই সত্য কথাটোক যদি আমি এটা ক্ষেত্ৰত যদি অসত্য বুলি আমি পাও বা উপনীত হও, এনেকুৱা এটা ষ্টেটত আমি পাও যে আমি যেটো জানো যে এটো সত্য কিন্তু আমাৰ হাতত আহিছে যে এটা অসত্য হিচাপে, তেতিয়া আমি ক'ব পাৰি যে এটো বিৰোধিতা হৈছে। কিহৰ বিৰোধিতা হৈছে? যে সত্যটোক আমি আকৌ অসত্য হিচাপে পালো, যেটো কেতিয়া হ'ব নোৱাৰে। ওকে, সো বিৰোধৰ সহায়ত আমি যদি চাও, আমি যোৱা ক্লাছত আমি এক্সাম্পল লৈছো যে 2 3 কি হয় 2 + 3 5 হয়। আমি যদি আকৌ গৈ কৰবাত পাও যে 2 + 3 5 নহয়, 6 হয়, তাৰ মানে এই যে আমাৰ সত্য এটা ঘটনা আছে যে 2 + 3 5 হয়, তাক কি কৈছে? বিৰোধিতা কৰিছে নে? কৰিছে। তো আমি যদি ধৰি লৈছো কৰবাত যে দুটা সংখ্যা আছে a আৰু b, যাৰ 1ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই, অৰ্থাৎ a আৰু b কি হয়? সহমৌলিক হয়। সহমৌলিক মানে যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা, 1 আৰু সংখ্যাটো নিজেই, আৰু সাধাৰণ উৎপাদক মানে হৈছে মাত্ৰ 1। দুটা সংখ্যাৰ সাধাৰণ উৎপাদক যদি 1 হয় সেই সংখ্যাবিলাকক সহমৌলিক বা কো-প্ৰাইম নাম্বাৰ বুলি কোৱা হয়। আমি জানো যে a আৰু b কো-প্ৰাইম বা সহমৌলিক হয়। আমি ধৰি লৈছো যে a আৰু b এটা কো-প্ৰাইম। সে 2 3 ধৰি লোৱা 2 3 কি হয়? কো-প্ৰাইম হয় নে? হয়, কাৰণ 2 আৰু 3 একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই। এতিয়া আমি এই 2 3 গৈ যদি পিছত গৈ দেখো যে এনেকুৱা এটা ষ্টেটত গৈ পাইছো যে 2 3 কি হয়? কো-প্ৰাইম নহয়, বা 2 3 1ৰ বাহিৰেও বেলেগ এটা উৎপাদক আছে। এই যে উৎপাদক আছে বুলি আমি পালো, ইয়াতে কি হৈছে? বিৰোধিতা কৰিছে। কাৰ বিৰোধিতা কৰিছে? যে যেটো এটা সত্য আছিলে যে 2 আৰু 3 এটা কি হয়? সহমৌলিক হয়, তাতে এই সত্যটো কি কৰিছে? এইটো বিৰোধিতা কৰিছে। কাৰণ আমি ইয়াত পাইছো যে 2 আৰু 3 সহমৌলিক নহয়, তাৰমানে 1ৰ উপৰিও হেঁতৰ সাধাৰণ উৎপাদক আছে। এইটোকে কোৱা হয় কি? প্ৰুফ বাই কন্ট্ৰাডিকশন। যে আমি কিবা এটা ধৰি লৈ কৰিম আৰু গৈ দেখিম যে যি এটা সত্য আছে, উক্তি এটা সত্য, সেই সত্য উক্তিটো কি হৈছে? অসত্য হিচাপে আমাৰ আগত আহি পৰিছে। আৰু সেইখিনি আহাৰ কাৰণ হ'ব যে আমি যেতিয়া ধৰি লৈছিলো, সেই ধৰোতে আমি ভুল কৰিছিলো কি যে আমি এই কোৱেশ্যনটো ধৰি লৈছিলো যে 2 3 কি? সহমৌলিক। যদি আমি ইয়াত ধৰি লওঁ যে 2 3 সহমৌলিক হয়, কিন্তু আমি ধৰি লম যে 2 3 সহমৌলিক নহয়। যেনে √5 কি হয়? অপৰিমেয় হয়, কিন্তু আমি ধৰি লম যে √5 অপৰিমেয় নহয়, ই পৰিমেয় হয়। তেতিয়া এই যে আমি ধৰি আছো, ভুল কৰি আছো তাতে, সেইটোকে কোৱা হয় কন্ট্ৰাডিকশন। কিয়? কাৰণ আমি ধৰি লৈছিলো √5 পৰিমেয়, যাৰ ফলত আমি কি দেখিলো যে আমি দুটা সহমৌলিকৰ ক্ষেত্ৰত কি পালো যে যদি একেটা সহমৌলিক আছিলে তথাপিও আমি কি পাই আছো? তাৰ সহমৌলিক নহয়, একেটাক আমি বেলেগ সাধাৰণ উৎপাদকো পাই আছো। ওকে, তো সেইটো হৈছে কন্ট্ৰাডিকশন, প্ৰুফ বাই কন্ট্ৰাডিকশন। কি হয় তাতে আমি এইখিনি আজি আলোচনা কৰিম। এতিয়া আমাক কি কৰিব লাগিব? যি সংখ্যাটোক আমাক অপৰিমেয় বুলি প্ৰমাণ কৰিব লাগে, এই সংখ্যাটোক আমি এটা পৰিমেয় সংখ্যা বুলি ধৰি লম। সদায় যদি আমাক কয় যে √3 এটা অপৰিমেয় বুলি প্ৰমাণ কৰা, তেন্তে আমি কি কৰিম? √3 এটা পৰিমেয় সংখ্যা বুলি ধৰি লম। এতিয়া আমাৰ কুৱেশ্যনত যি দিয়া আছে তাক আমি অপৰিমেয় বুলি দেখুৱাৰ আগতে আমি কি কৰিম? 3 + 2√5ক আমি এটা পৰিমেয় সংখ্যা বুলি ধৰি লম। ওকে, বিৰুদ্ধভাৱে ধৰা হল। ইয়াত লিখিবা কি যে বিৰুদ্ধ ভাৱে
ধৰা হ'ল যে কি 3 + 2 √5 3 + 2 √5 ইয়াত যি সংখ্যা দিয়া নাথাকক √2 √3 √5 √7 যি নাথাকক আমি তাক কি বুলি ধৰি ল'ম পৰিমেয় বুলি ধৰি ল'ম যি দিয়া আছে তাক আমি কি বুলি ধৰি ল'ম পৰিমেয় বুলি ধৰি ল'ম এতিয়া পৰিমেয় বুলি ধৰাৰ লগে লগে তোমালোকৰ মনত আহিব লাগিব পৰিমেয়নো কি আছিল পৰিমেয় সংখ্যাবিলাক আছে যিবিলাক সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো ওকে যিবিলাক সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো আৰু p আৰু q নো কি হয় p আৰু q হয় দুটা অখণ্ড সংখ্যা p আৰু q কি হয় দুটা অখণ্ড সংখ্যা হয় অৰ্থাৎ ই 0 হ'ব পাৰে নেগেটিভ নাম্বাৰ হ'ব পাৰে যিকোনো হ'ব পাৰে হ'বনে দুটা অখণ্ড সংখ্যা এইখিনি আছিল আমাৰ ডেফিনিশ্যন যে p q যদি অখণ্ড সংখ্যা হয় আৰু q ৰ মানটো যদি শূন্য নহয় তেন্তে p/q আকাৰত লিখিব পৰা আটাইবোৰ সংখ্যা কি হয় পৰিমেয় সংখ্যা হয় আৰু যদি 3 + 2 √5 যদি এটা পৰিমেয় হয় তাৰমানে এই সংখ্যাটোক আমি কি কৰিব পাৰো p/q আকাৰত লিখিব পাৰিম য'ত ইয়াত কি হয় p আৰু q ৰ কোনো সাধাৰণ উৎপাদক 1 ৰ বাহিৰে নাথাকে বা p আৰু q হয় সহমৌলিক হয় যদি এনেকুৱা ফৰ্মত থাকে তাক আমি ষ্টেণ্ডাৰ্ড ফৰ্মত থকা বুলি কওঁ যেনে আমি যোৱা ক্লাছত এটা এক্সাম্পল লৈছিলো যে 4/18 4/18 টো কি হয় পৰিমেয় হয় কিন্তু এটো প্ৰামাণিক ৰূপত নাই ষ্টেণ্ডাৰ্ড ফৰ্মত নাই কিয় কাৰণ ইয়াৰ 1 ৰ বাহিৰেও 2 এটা সাধাৰণ উৎপাদক আছে যাক আমি 2 ৰে ডিভাইড কৰিব পাৰিম যি সাধাৰণ উৎপাদক আছে সেই সাধাৰণ উৎপাদকটোৰে আমি যদি হৰণ কৰি দিও হৰণ কৰাৰ পিছত আমি কি পাও এটা নতুন সংখ্যা পাও যি নতুন সংখ্যা দুটাত কি হয় 1 ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাথাকে অৰ্থাৎ এইকেইটা কি হয় সহমৌলিক হয় ওকে তো ইয়াত আমি যেহেতু আমি 3 + 2 √5 ক আমি কি ধৰিলো পৰিমেয় ধৰিলো অৰ্থাৎ ইয়াত কি বুজাইছে এখানে কথা লিখিব লাগিব কি লিখিম যে 3 + 2 √5 ক কি কৰিব পাৰো আমি p/q আকাৰত লিখিব পাৰো আকাৰত লিখিব পাৰো য'ত p, q দুটা অখণ্ড সংখ্যা আৰু q ≠ 0 এখানে আমি লিখিব পাৰো হয়নে ইয়াত লিখি ললো যে যদি p আৰু q সহমৌলিক হয় ভাবিছোৱাচোন p আৰু q আমি কি পালো সহমৌলিক হয় বুলি ধৰি লৈছো যে p আৰু q যি আমি পাইছো p আৰু q কি হয় সহমৌলিক হয় মানে 1 ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই ওকে p আৰু কি হয় সহমৌলিক হয় ওকে এতিয়া ইয়াতো লিখি দিব পাৰো ইয়াতো এই কথা ইয়াতো লিখি দিব পাৰো য'ত p q দুটা অখণ্ড সংখ্যা আৰু q ≠ 0 আৰু কি হয় p q দুটা সহমৌলিক মানে p q 1 ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই অৰ্থাৎ ফাৰ্দাৰ ক্যান্সেলেশন কৰিব নোৱাৰো p আৰু q সদায় এনেকৈ থাকিব ওকে এতিয়া যেহেতু আমি 3 + √5 এটা পৰিমেয় সংখ্যা ধৰিলো যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো ওকে তেতিয়া আমি লিখিব পাৰো নে যে 3 + 2 √5 = কি হ'ব p/q ওকে বা ইয়াক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো বা p q দুটা অখণ্ড সংখ্যা আৰু q ≠ 0 pq ইয়াতে আমি এনেকৈ লিখিব পাৰো আৰু এখানে p/q আকাৰত প্ৰকাশ কৰিব পাৰো বা এটো এনেকৈ তোমালোকে লিখিব পাৰা যে p/3/2 যেহেতু পৰিমেয় অৰ্থাৎ ইহঁতক আমি p/q বা দুটা সংখ্যা p আৰু q ৰ ভগ্নাংশ হিচাপে প্ৰকাশ কৰিব পাৰো নহয় জানো বা এইখিনি মানকে আমি ধৰি লৈছো যে 3 + √5 কিমান হ'ব p/q হ'ব য'ত pq দুটা কি হয় সহমৌলিক হয় ওকে ধৰা হল বিৰুদ্ধভাৱে ধৰা হল যে 3 + 2 √5 পৰিমেয় অৰ্থাৎ 3 + 3 = p/q ইয়াত লিখি দিয়া য'ত ইয়াত এনেকা লিখিলে হ'ব যে বিৰুদ্ধভাৱে ধৰা হল যে 3 + 2 √5 পৰিমেয় অৰ্থাৎ 3 + 2 √5 = p/q য'ত pq দুটা কি হয় অখণ্ড সংখ্যা আৰু q ≠ 0 ইয়াত তোমালোকে এনেকা লিখি দিব পাৰা একেবাৰে লিখি দিছো
অর্থাৎ 3 + 2√5 আমি কি লিখিম p / q লিখিম য'ত p q দুটা p q q ৰ মানটো কি হ'ব নোৱাৰিব ইয়াতে লিখি দিম q ব্ৰেকেটত লিখিলো যে 0 হ'ব নোৱাৰে দুটা অখণ্ড সংখ্যা ওকে p আৰু q কি হয় দুটা অখণ্ড সংখ্যা হয় আৰু এই অখণ্ড সংখ্যা দুটাত কি হয় q ৰ মানটো কি হয় 0 হ'ব নোৱাৰে সংখ্যা আৰু কি হয় p q সহমৌলিক বুলি ধৰি লৈছো আৰু p q সহমৌলিক ওকে এতিয়া আমি কি পাইছো যে 3 + 2√5 = কি পাইছো আমি p / q তেন্তে আমি এইটো √5 টোক যদি ইয়াত ৰাখি দিও আৰু এইটোক যদি আমি ট্ৰান্সফাৰ কৰি দিও তেন্তে আমি কিমান পাম p / q মাইনাস কি আহিব 3 আহিবনে ইকুৱেল টু আমি কিমান পাম p - 3q বাই কি আহিব q আহিব তো কাৰ মান হ'ব 2√5 এই √5 ৰ যে 2 আছে এই 2 টোক আমি সোঁফালে যদি ট্ৰান্সফাৰ কৰি ইয়াত কি থাকি যাব 5 থাকি যাব আৰু এইটো যদি এফালে যায় তেতিয়া ইয়াত কি আহি যাব 2q আহি যাব এই 2 টোৰে কি হৈ যাব হৰণ হৈ যাব তোমাকে জানা নাই এইখিনি কথা যদি আমি 2 * x লিখো যদি 5 * say 6 লিখো তাহলে ইয়াত x ৰ মানটো কি হৈ যাব x ৰ মানটো হৈ যাব 5 / 6 * 2 এই যে x ৰ 2 পূৰণ হৈ আছে পূৰণ হলে তাক সোঁফালে লৈ ট্ৰান্সফাৰ কৰিলে কি হৈ যাব হৰণ হৈ যাব আৰু যদি x/2 = 5 থাকে তেতিয়ালে সোঁফালে গলে x কি হৈ যাব x ৰ মানটো হ'ব 5 * 2 ইয়াত 2 ৰে হৰণ হৈ আছে তেতিয়া এই 2 টো যেতিয়া সোঁফালে যাব এটো কি হৈ যাব গৈ পূৰণ হৈ যাব আৰু যদি পূৰণ হৈ থাকে তেতিয়া সোঁফালে গলে হৰণ হৈ যাব উল্টা হয় এফালে প্লাস হৈ থাকিলে এফালে গলে কি হ'ব মাইনাস হ'ব মাইনাস হৈ থাকিলে এফালে গলে কি হ'ব প্লাস হ'ব অৰ্থাৎ যদি আমি সমান চিহ্নৰ ইফাল ইফাল কৰো কি হ'ব চিহ্ন বিলাক পৰিৱৰ্তন হয় এইখিনি তোমালোকে সৰুৰ পৰা শিকি আহিছা তে √5 = আমি কি পালো p - 3q / কি পালো 2q পালো ওকে 2q পালো তে ইয়াতে যেহেতু এই যে আমি কৈছিলো p আৰু q নো কি হয় p q দুটা কি অখণ্ড সংখ্যা বুলি আমি ধৰি লৈছিলো নহয়নে বাৰু আৰু 2 আৰু 3 নো কি হয় দুটা অখণ্ড সংখ্যাই হয় তে 2 3 p q আটাইবোৰ সংখ্যা কি পালো আমি অখণ্ড সংখ্যা পালো আৰু যদি অখণ্ড সংখ্যাবোৰক আমি যোগ বিয়োগ কৰো তেতিয়া তাক আমি সে 2 - 1 পালো / -2 পালো ইকুৱেল টু কিমান হ'ব নো ইকুৱেল টু কিমান হ'ব 1 / -2 বা -1/2 এটো কি হয় এটা পৰিমেয় সংখ্যা হয় নে হয় কাৰণ পৰিমেয় সংখ্যা হ'বলৈ হলে কি হয় p আৰু q অখণ্ড সংখ্যা হ'ব লাগিব আৰু p / q থাকিব লাগিব গতিকে ইয়াতে আমি কি দেখিলো যে p q আৰু 2 3 যেহেতু 2, 3, p আৰু q বোৰ আটাইবোৰ অখণ্ড সংখ্যা গতিকে যেহেতু এইবোৰ আটাইবোৰ কি হয় 2 3 p আৰু q এইবিলাক প্লাস মাইনাস হৈ আছে ইনটু ডিভাইড হৈ আছে এইবিলাক কি হয় অখণ্ড সংখ্যা হয় গতিকে এই অখণ্ড সংখ্যাবিলাক কি আছে p / q ফৰ্মতে আছে নহয় জানো গতিকে এই হোম সাইডটো কি হ'ব গতিকে p - 3q যি পালো বাই 2q এটো কি হ'ব এটা পৰিমেয় সংখ্যা হ'ব এটা পৰিমেয় সংখ্যা ওকে 2 3 p q এইবোৰ p q তো অখণ্ড সংখ্যা ধৰি লৈছো আৰু 2 আৰু 3 অখণ্ড সংখ্যা হয় গতিকে p - 3q / 2q যি আছে এইখিনিৰ পৰা আমি কি পাম এটা পৰিমেয় সংখ্যা বুলি গম পাম হয়তো এটো কি হ'ব পাৰে যে p আৰু q ৰ মান যদি বহাই দিছে p 1 আছিলে q = 2 আছিলে তেন্তে আমি কি পাম 1 - 6 পাম / 2 * 2 = 4 পাম -5/4 এটো কি এটা পৰিমেয় সংখ্যা হয় নে হয় গতিকে আমাৰ ইয়াতে q p আৰু q ৰ মান যে নহওক কিয় এটো সদায় কি হ'ব এটা পৰিমেয় সংখ্যা হ'ব গতিকে যেহেতু p - 3q / 2q এটা পৰিমেয় সংখ্যা হয় আৰু এইখিনিৰ মান ইকুৱেল টু কি হয় √5 হয় তাৰ মানে কি হয় √5 এটা কি হয় পৰিমেয় সংখ্যা হয় এটা পৰিমেয় সংখ্যা যেহেতু 2 3 p আৰু q আটাইবোৰ অখণ্ড সংখ্যা গতিকে p - 3q / 2q এটা পৰিমেয় সংখ্যা হ'ব আৰু সেইমতে কি হ'ব লাগিব √5 এটা কি হ'ব লাগিব পৰিমেয় হ'ব লাগিব কাৰণ √5 ৰ সমানেই হয় এটো তাৰমানে √5 ৰ ভ্যালুটোক আমি কি কৰিব পাৰিছো p / q আকাৰত দেখিব পাৰিছো অৰ্থাৎ ই এটা পৰিমেয় সংখ্যা হ'ব √5 এটা কি হ'ব পৰিমেয় সংখ্যা হ'ব
GA √5 GA √5 অপরিমেয় এই সত্যতার বিরোধিতা করে গতিকে এই সিদ্ধান্ত লব পাৰো যে √5 টা অপরিমেয় সংখ্যা ওকে কারণ আমি ইয়াত কি কৰিলো 3 + 2 √5 ক আমি এটা পৰিমেয় সংখ্যা বুলি ধৰি ললো আৰু সেই পৰিমেয় সংখ্যাটো যেহেতু p/q আকাৰত থাকিব তাক আমি p/q এ লিখি ললো য'ত p/q দুটা অখণ্ড সংখ্যা আৰু q ৰ মান 0 ৰ সমান নহয় লগতে p আৰু q সহমৌলিক বুলি আমি ধৰি লৈছো কাৰণ আৰু কেনসেল নাযায় বুলি আমি ধৰি লৈছো ওকে এতিয়া যেহেতু আমি 3 + 2 √5 ক কি বুলি ধৰিলো p/q ধৰিলো এটুক যদি আমি সিম্পলিফাই কৰো তেন্তে আমি কি পালো এই 3 টোক আমি এফালে লৈ গলো কি হৈ যাব 3 ৰ আগত প্লাস আছে এফালে গলে কি হৈ যাব -3 p/q -3 হৈ গল আৰু এটু 3 তলত কি আছে 1 আছে এলসিএম ললো q * 1 q পালো 1 * p p পালো আৰু 3 * q 3q পালো তো p - 3q/q = কি পালো 2 √5 পালো তে 2 √5 ৰ পৰা আমি যদি 2 টো গুচাই দিও তেতে কি থাকিব √5 থাকিব এই 2 কত গল এই 2 টো হোফালে গুচি গল আৰু ডিভাইড হৈ গল গতিকে p - 3q/2q পালো কাৰ মান √5 ৰ মান পালো এটা আমাৰ ধাৰণা কি আছে যে 2 3 p আৰু q এই আটাইবোৰ যিবিলাক আছে হোফালে এই হোপকত থকা আটাইবোৰ কি হয় অখণ্ড সংখ্যা হয় যদি এইকেইটা অখণ্ড সংখ্যা হয় তেতিয়ালে যেহেতু এইকেইটা p/q ফৰ্মত আছে গতিকে এইকেইটা কি হ'ব লাগিব এই কেইটাৰ পৰা আমি যি সংখ্যাটা পাম সেই সংখ্যাটো এটা কি হ'ব লাগিব পৰিমেয় সংখ্যা হ'ব লাগিব আৰু যদি এইটো পৰিমেয় সংখ্যা হয় ইয়াৰ সমান আকৌ কি √5 তাৰমানে √5 কি হ'ব লাগিব এটা পৰিমেয় সংখ্যা হ'ব লাগিব তো এইখিনি যদি গম পাও যে √5 এটা পৰিমেয় সংখ্যা হয় কিন্তু আমি জানো যে √5 এটা কি হয় অপরিমেয় সংখ্যা হয় এটো সত্য √5 যে এটা অপরিমেয় সংখ্যা হয় এটো সত্য গতিকে এই যে সত্যতা আছে এই সত্যতা কি কৰিছে বিৰোধিতা কৰিছে নে কাৰণ আমি ইয়াত পাইছো যে √5 এটা অপরিমেয় √5 এটা আমি কি পালো পরিমেয় কিন্তু একচুয়ালি আমরা জানো সত্যটো কি হয় যে √5 এটা অপরিমেয় এই যে অপরিমেয় হওয়ার যে সত্যতা আছে সেই সত্যতা কি কৰিছে এই স্টেটমেন্টে বিৰোধিতা কৰিছে গতি ইয়াৰ কাৰণ হল যে আমি ধৰি লৈছিলো 3 + 2 √5 কি এটা পরিমেয় সেই আমাৰ ধৰি লোৱাটোৱে ভুল আছিলে তাৰ কাৰণে আমি সিদ্ধান্ত লব পাৰিলো কি যে আসলতে 3 + 2 √5 কি হয় পরিমেয় নহয় এটা অপরিমেয় সংখ্যাই হয় সরি ইয়াতে কি আহিব সিদ্ধান্ত লব পাৰো যে 3 + 2 √5 3 + 2 √5 এটা অপরিমেয় সংখ্যা ওকে সিদ্ধান্ত লব পাৰো যে 3 + 2 √5 অপরিমেয় আশা কৰিছো এখিনি তোমালোকে বুজি পাইছা ইয়াত কোনো বিশেষ টান বস্তু নাই জাস্ট কনসেপ্টটো বুজি পালে হল লিখা স্টাইলটো তোমালোকে নিজৰ স্টাইলত লিখিব পাৰিবা তো আশা কৰিছো এখিনি বুজি পাইছা যদি বুজি নোপোৱা থাকে তথাপি তোমালোকে লিখিবা মই আকৌ এবাৰ বুজাই দিয়াৰ চেষ্টা কৰিম হবনে বাৰু তো আজিলৈ ইয়াতে থাকিল নেক্সট আমি কোৱেশ্চন নম্বৰ 3 কৰিম হবনে থ্যাংক ইউ